মই মানে আজি ইয়াত তেল ব্যৱহাৰ নকৰোঁ, সেইকাৰণে আজি মই মাংসটো এনেকৈ এই তেলখিনিৰ পৰাই তেল উলিয়াই ল'ম। গাহৰি মাংস একচুৱেলি বইল খাবলৈ বেছি ভাল, কিয়নো এই মাংসটো তেল বেছি যিহেতু। কিন্তু আকৌ বইল বৰ বেছি ভাল নাপায় আমাৰ ল'ৰা ছোৱালীকেইটাই, যদিও বাপেকে খায়। এয়া কাঠ মাংসখিনি থাকি গ'ল, ইয়াৰ পৰা তেল বৰ বেছি নোলায়, সেইকাৰণে মই অকল তেলখিনিয়ে দি দিছোঁ। ইমান ধুনীয়া তেল ওলাইছে। এনেকৈ তেল নিগৰি নিগৰি ইয়াতে মছলা ফ্ৰাই কৰিব পৰা তেলটো হৈ যাব আৰু। দেখিছেনে কিমান যে তেল ওলাই গ'ল ইয়াৰ পৰা, আৰু ওলাব। এতিয়াও বহুত বাকী আছে তেলখিনি ওলাবলৈ, সেইকাৰণে যিমান পাৰোঁ ভাজি ল'ম মই। এয়া কিমান তেল ওলাইছে দেখিছেনে। এইফালে এয়া কাঠ মাংসখিনি ৰখাই দিলোঁ মই। ইয়াতে বৰ বেছি তেল নোলায় যিহেতু, সেইকাৰণে মই তেল মাংসকে পিছেকৈ ধুনীয়াকৈ তেলতে এনেকৈ শুকান কেৰাহীত তেলখিনি ওলাবৰ কাৰণে ফ্ৰাই কৰি লৈছোঁ। এতিয়া মই ইয়াতে কাটি থোৱা পিঁয়াজখিনি দি দিলোঁ, দেখিছে। গাহৰি তেলতে আমি পিঁয়াজখিনি দি দিলোঁ। এতিয়া ইয়াতে তেল অলপো মই ব্যৱহাৰ কৰা নাই। এয়া পিঁয়াজখিনি ইয়াতে ভাজি ল'ম মই। তাৰপিছত এয়া মছলা ৰেডি কৰি থৈছোঁ। আদা নহৰু জলকীয়া ইয়াতে মই ধুনীয়াকৈ পিচি থৈছোঁ। এয়া পিঁয়াজো প্ৰায়খিনি ৰঙা যদিও হোৱা নাই, আদাখিনি ভাজা গৈছে, সেইকাৰণে মই ইয়াতে মছলাখিনি দি দিলোঁ। জলকীয়া আদা নহৰু মই পেষ্টটো এটা দি দিলোঁ। আদা নহৰু জলকীয়া গোটেইখিনি এতিয়া মই ইয়াতে দি দিছোঁ। ইয়াৰ তেলৰ লগতে ইমান ধুনীয়াকৈ মিলি গ'ল চাওকচোন। ইয়াতে কোনো তেলৰ প্ৰয়োজনে নহ'লে বেলেগকৈ। এতিয়া মই কাঠ মাংসখিনি ইয়াতে ঢালি দিম। ইয়াৰ তেলৰ লগতে ধুনীয়াকৈ কাঠ মাংসখিনিও ভজা হৈ যাব। এয়া অলপমান ৰেড চিলি, গৰম মছলা, জিৰা গুড়া দি দিছোঁ। এয়া ৰং দি দিছোঁ সোৱাদ অনুসৰি, নিমখ দিছোঁ। সোৱাদ অনুসৰি আলু কেইপিচমানো দি দিছোঁ। কিমান ধুনীয়া হৈ গ'ল মাংসখিনি। এতিয়া খালি অলপ স্লাইড পানী দিম, বৰ বেছি নিদিওঁ, অলপ চলপ পানী দিম বাৰু। গ্ৰেভি টাইপ কৰিম আৰু মানে মই ইয়াতে বিলাহী দুটাও দি দিছোঁ। বেছি নাই দিয়া, মই দুটাহে বিলাহী দিছোঁ ইয়াতে। বিলাহী দিলে আৰু অকণমান ধুনীয়া হ'ব মাংসটো। চাওক হৈ গৈছে, কি ধুনীয়া কালাৰ হ'ল দেখিছেনে। বিলাহী দুটা দিছোঁ জাষ্ট, আৰু বেলেগ একো দিয়া নাই, খালি আলু দিছোঁ দুটা, বিলাহী দিছোঁ দুটা। মাংস কালাৰ চাওক কিমান ভাল হৈছে, খাবলৈ ধুনীয়া হ'ব খাবলৈ। আৰু আমাৰ যেতিয়াই আমি চব্জি বনাওঁ, আমাৰ চব্জিখনৰ কালাৰে কৈ দিয়ে আৰু মানে কিমান ধুনীয়া হ'ব। কালাৰতে চিনি পায় চব্জি খাবলৈ কেনেকুৱা সোৱাদ হ'ব। এয়া চাওক হৈ গৈছে আজি মোৰ মাংস বনাই। এয়া